নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে ভেদাইলতা। ভেদাইলতা বস্তুটো সকলোৱে চিনি পায় আৰু কি হয়, এয়া শাক হিচাপে খায়, বন শাক হিচাপে খায়। আৰু এই শাকবিধ হৈছে ডাঠ সেউজীয়া হয়। আৰু কি হয়, ভেদাইলতা দুই প্ৰকাৰৰ আছে। এবিধ হৈছে অসমীয়া ভেদাইলতা আৰু আনবিধ হৈছে বঙালী ভেদাইলতা। আজি যিজোপা মই দেখুৱাইছোঁ সেইটো হৈছে বঙালী, পাতকেইটা দীঘল দীঘল, আৰু অসমীয়াটো কি হয়, পাতকেইটা থুপুকা থুপুকা। তাৰপিছত কি কৰে, ভেদাইলতা হৈছে ঔষধি গুণসম্পন্ন। আমাৰ ঘৰৰ বাৰীখনৰ ভিতৰতে ভেদাইলতা প্ৰত্যেকৰ ঘৰে ঘৰে আছে। এয়া পাতবিলাক, জাবৰবিলাক আনি ঠালবিলাক ছিঙি অনা হৈছে আৰু এই পাতবিলাক আমি বাচি আছোঁ। আৰু কি হয়, ইয়াৰ পাতটো মোহাৰিলে বহুত গোন্ধ ওলায়। মানুহে গম পায় যে ভেদাইলতা সেয়া ঘৰত ছিঙিছে বা কোনোবাই কাটিছে। আৰু তাৰোপৰি কি হয়, এই পাতটোৰ নামটো সকলো ঠাইতে বেলেগ বেলেগ। কোনোবাই কয় পাদুৰীলতা, কোনোবাই কয় মুকুন্দলতা, কোনোবাই কয় গোন্ধলতা, আৰু কোনোবাই ভেবেলীলতা বুলি কয়। আমাৰ ইয়াত নগাঁৱত ভেবেলীলতা বুলি কওঁ আমি। আৰু কি কয়, এই বস্তুটো কি হৈছে, আগষ্টৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ভেবেলীলতাৰ ফুলবিলাক ফুলে। আৰু ইয়াত ভেবেলীলতা খালে কি হয়, ভিটামিন আছে, ভিটামিন চি আছে, কেৰাটিন আছে, ফেটি এচিড আছে, আৰু বিভিন্ন সমস্যাৰ কাৰণে ভেবেলীলতাটো বহুত ভাল। বাত বিষৰ কাৰণে অত্যন্ত ভাল। ভেবেলীলতাটো জোল খাব লাগে পিচি। আৰু জইন বিষৰ কাৰণে, মানুহৰ যে জইনবিলাক বিষায় ভৰিৰ, সেইবিলাকত কি কৰে, ভেবেলীলতা পিচি পেলাই প্ৰলেপ দিব লাগে। আৰু ভেবেলীলতাৰ লগত এটা বস্তু মিক্স কৰিব লাগে, তিলৰ তেল। আৰু তিলৰ তেলটোৰ লগত ভেবেলীলতাখিনি মানে কি হয়, যিখিনি জেগাত ধৰক দুখ পাইছে বা মুচুকা খাইছে বা বিষাইছে, সেইখিনি জেগাত প্ৰলেপ দিলে বিষৰ পৰিমাণটো কমি যায়। আৰু ভেদাইলতা খালে কি হয়, আমাৰ পেট ফুলা। ভেদাইলতাত অকণমান কি দিব লাগে, নহৰু দিব লাগে, জালুক দিব লাগে তৰকাৰী বনাই খালে। আৰু মানুহে এনেও মানে পাতটো পিচি অকণ পানীৰ লগত ৰস হিচাপে খাব পাৰে। আৰু কি কয়, ইয়াত মাছৰ লগতো তৰকাৰী বনাই। মই আজি বনাইছোঁ মাছৰ তৰকাৰীয়ে ভেবেলীলতা বনাইছোঁ মই দেখুৱাম। আৰু কি হয়, ভেদাইলতা খালে পেট ফুলা কমে, বমি হ'লে বমি নাইকিয়া হয়। ভেদাইলতা খালে মানুহে টোপনি অহাত সহায় কৰে। আৰু মাহেকীয়া সময়ত যে মানুহৰ যে ছোৱালীবিলাকৰ বা বোৱাৰীবিলাকৰ যে পেটৰ বিষ হয়, সেই পেটৰ বিষৰ সমস্যাটো নাইকিয়া কৰে। আপোনালোকে চাগে খায়েই ভেবেলীলতা, নহয়নে? আৰু ভেবেলীলতাটো কি হয়, টাউনবিলাকত পাবলৈ নাই, কিন্তু গাঁওবিলাকত আছে। তথাপি আমাৰ টাউন যদিও আমাৰ আগপিনে বহুত শিপা আছে, আগতে হোৱা, তাৰে আমাৰ ইটাখিনিত হৈছে। তাকে পাতবিলাক ছিঙি অনা হৈছে। আৰু কি কৰে, ভেবেলীলতাই ব্ৰেইনটো বোলে সক্ৰিয় কৰে, নাৰ্ভ